কচুতলী পূব মণ্ডলৰ দুগৰাকী শিক্ষকে অৱসৰ গ্ৰহণ কৰিছে আৰু তেওঁলোকক মণ্ডল পৰ্যায়ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ হৈ সমূহীয়াকৈ বিদায় সম্ভাষণ জনোৱাৰ উদ্দেশ্যে তপোবন প্ৰাথমিক বিদ্যালয়ত এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু এই মণ্ডলৰ এগৰাকী শিক্ষক হিচাপে ময়ো এই অনুষ্ঠানটিত উপস্থিত আছিলোঁ। তাতেই কেইটামান মই ভিডিঅ' ক্লিপ লৈছিলোঁ আৰু পাছত কেইটামান ভিডিঅ' ক্লিপ সংগ্ৰহ কৰিছিলোঁ আৰু সেইখিনিকে এটি ভিডিঅ' আকাৰে আজি ফেচবুক আৰু ইউটিউবত এৰি দিলোঁ। ভিডিঅ'টো বেয়া লাগিলে স্কিপ কৰিব, ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিছোঁ। 2023-24 বৰ্ষৰ পৰা ধেমাজি জিলাৰ বৰতলী প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ কচুতলী পূব মণ্ডলে এই মণ্ডলৰ কোনো শিক্ষক শিক্ষয়িত্ৰীৰ অৱসৰ হ'লে তেওঁলোকক মণ্ডল পৰ্যায়ত বিদায় সম্ভাষণ বা বিদায় সম্বৰ্ধনা জনোৱা কাৰ্যসূচী গ্ৰহণ কৰি আহিছে আৰু এয়া হ'ল মণ্ডলটোৰ নতুনকৈ অৱসৰ লোৱা শিক্ষক শিক্ষয়িত্ৰীসকলক সমূহীয়াকৈ সন্মান জনাবৰ বাবে লোৱা এটি ক্ষুদ্ৰ প্ৰয়াস। মই ভাবোঁ যে মণ্ডল পৰ্যায়ত এনেদৰে বিদায় সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচীৰে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক নিজ নিজ দায়িত্ব আৰু কৰ্মৰ প্ৰতি অধিক উৎসাহিত কৰি তুলিব পাৰে আৰু বিদায় লোৱা শিক্ষক শিক্ষয়িত্ৰীসকলক এক সুকীয়া মানসিক শান্তি আৰু আনন্দ দিব পাৰে। লগতে বিদায় গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া কৰ্মজীৱনত হোৱা কিছু গুৰুত্বপূৰ্ণ অভিজ্ঞতাৰে আমাক অধিক সজীৱ কৰি তুলিব পাৰে বুলি মোৰ অনুভৱ হৈছে। অৱশ্যে এয়া মোৰ একান্ত ব্যক্তিগত অনুভৱ। এনে কাৰ্যসূচীৰ ওপৰত আপোনালোকৰ অনুভৱ কেনেকুৱা? আপোনালোকৰ অনুভৱখিনি কমেণ্ট বক্সত লিখি জনাব পাৰিব। এখন সভাৰে সম্বৰ্ধনা জনাব আমাৰ দেৱকান্ত দলে ছাৰে। সমাচাৰক এখন কীৰ্তনেৰে সম্বৰ্ধনা জনাব আমাৰ শ্ৰেণী ছাৰে। সমাচাৰক এখন চেলেঙেৰে সম্বৰ্ধনা জনাব আমাৰ বিৰুপা বাইদেৱে। ছাৰক এটি জাপিৰে সম্বৰ্ধনা জনাব অজয় গগৈ ছাৰে। আমি এইকেইটা সম্বৰ্ধনা জনাব বিচাৰিছোঁ আমাৰ জ্যোতিপ্ৰসাদ ছাৰ বাইদেউ। ইয়াৰ পাছতে আমাৰ পংকজা বাইদেৱে ব্যক্তিগতভাৱে আমাৰ বিদায় ছাৰ লাহন ছাৰ আৰু আমাৰ বুদ্ধি ছাৰক সম্বৰ্ধনা জনাব বিচাৰিছে। এইখিনি ব্যক্তিগতভাৱে আমি পংকজা বাইদেউক আহিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ শ্ৰীযুত জ্যোতিপ্ৰসাদ ছাৰৰ যিখন শপনা পত্ৰ সেইখন পাঠ কৰিবলৈ ওলাইছোঁ। কচুতলী পূব মণ্ডলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ উদ্যোগত মাননীয় শ্ৰীযুত জ্যোতিপ্ৰসাদ ছাৰলৈ প্ৰতি শ্ৰদ্ধাৰ বিদায়ী সহশিক্ষক কচুতলী উচ্চ মাধ্যমিক বিদ্যালয়। জয় জয়তে আপোনালৈ কচুতলী পূব মণ্ডলৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ তৰফৰ পৰা বিদায় সম্ভাষণ জনালোঁ। কৰ্মজীৱনৰ পৰা বিদায় সকলো কৰ্মচাৰীৰ কাৰণে এক চিৰন্তন সত্য আৰু অৱধাৰিত যদিও আমি আপোনাৰ আজিৰ এই বিদায় ক্ষণত অতিকৈ দুখিত হৈছোঁ। কৰ্তব্য মানৱ জীৱনৰ ব্ৰত, আশ্ৰয় আৰু ধৰ্ম। ইয়াৰ জৰিয়তে মানুহে জীৱনৰ মানৱীয় সত্তা উপলব্ধি আৰু সম্প্ৰসাৰণ কৰে। আপুনিও 1991 চনৰ 10 আগষ্টৰ পৰা সহকাৰী শিক্ষকৰ পদত নিযুক্ত হৈ শিক্ষকতাৰ দৰে মহান কৰ্মত আপোনাৰ জীৱনৰ অমূল্য সময় ত্যাগ কৰি 2024 বৰ্ষৰ 31 আগষ্ট তাৰিখে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। সুদীৰ্ঘ 33 বছৰ 21 দিন আপুনি যি ঐকান্তিকতা, কৰ্তব্যনিষ্ঠা আৰু ধৈৰ্যৰে আপোনাৰ কৰ্মজীৱনৰ সামৰণি মাৰিলে তাক লৈ আমি কচুতলী পূব মণ্ডলৰ সমূহ শিক্ষকে গৌৰৱবোধ কৰিছোঁ।
আপোনাৰ কৰ্মজীৱনৰ কৰ্মৰাজি আমাৰ বিভাগৰ প্ৰতিজন শিক্ষকৰ বাবে সদায় প্ৰেৰণা হৈ ৰ'ব। ভৱিষ্যতৰ জীৱন সুন্দৰ আৰু সুখৰ হোৱাত ভগৱানে আপোনাক প্ৰতিদিনে সহায় কৰক। আমি আজি এই বিদায়খনত আমাৰ তৰফৰ পৰা আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিম। শুভকামনাৰে আপোনাৰ শুভাকাংক্ষী প্ৰচুদনী পুষ্পমণ্ডলৰ সমূহ শিক্ষক। ইতিমধ্যে আমাৰ সম্বৰ্ধনা কাৰ্যসূচী সমাপ্ত হৈছে। বিদায় লোৱা শিক্ষক শিক্ষয়িত্ৰীসকলক এক সুকীয়া মানসিক শান্তি আৰু আনন্দ দিব পাৰে। লগতে বিদায় গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া কৰ্মজীৱনত হোৱা কিছু গুৰুত্বপূৰ্ণ অভিজ্ঞতাৰে আমাক অধিক সজীৱ কৰি তুলিব পাৰে বুলি মোৰ অনুভৱ হৈছে। অৱশ্যে এয়া মোৰ একান্ত ব্যক্তিগত অনুভৱ। এনে কাৰ্যসূচীৰ ওপৰত আপোনালোকৰ অনুভৱ কেনেকুৱা? আপোনালোকৰ অনুভৱখিনি কমেণ্ট বক্সত লিখি জনাব পাৰিব।